ছাৰ কালি যোৱা ৰাতিও আহিছে প্ৰায় 300মান হাতী আহি পেলাই আমাৰ এই কলঙৰ ইটো পাৰে থকা যি ঘৰ 4 ঘৰ মানুহ গোটেই ঘৰ দুৱাৰ ভাঙি থৈ গৈছে আকৌ আজি যোৱা ৰাতিও আহিছে আহি মানে ঘৰ দুৱাৰ ভাঙি থৈ গৈছে একদম পাকা ঘৰ অনুদানৰ ঘৰ ভৱেনাথৰ অনুদানৰ ঘৰ এই ল'ৰাটোৱে বাহিৰত থাকি পেলাই ঘৰ দুৱাৰ বনাইছে বনাই পেলাই ইয়াতে বসতি কৰি আছে খেতি পথাৰ কৰি পেলাই চলি আছে সেই ল'ৰাটোৰ ঘৰৰ মানে চোতালত ধান আছে ধান গোটেই মানে 16-17 বস্তা ধান খাইছে আকৌ 2 বিঘা মাটি ধান খাইছে ঘৰ দুৱাৰ ভাঙি থৈ গৈছে গতিকে মই এটাই অনুৰোধ জনাম প্ৰশাসনক যে ইয়াৰ এটা উচিত মানে ব্যৱস্থা ল'ব লাগে আৰু ৰাইজেতো সজাগ হৈয়ে আছে জুই চুই জ্বলাই মানে তেওঁলোকক খেদাৰ এটা ব্যৱস্থা কৰি আছে সৰিয়হ আছে আপোনালোকে ফটোখন চালে গম পাই যাব যে সৰিয়হ এতিয়া দলদু ভেন্দুল সৰিয়হ হৈ আছে বহুত অনিষ্ট কৰিছে গতিকে আমি কৃষি প্ৰধান অঞ্চলৰ ৰাইজ হিচাপে প্ৰশাসনলৈ এটাই অনুৰোধ জনাম যে ইয়াৰ এটা মানে উচিত ব্যৱস্থা কৰিব লাগে আৰু যি কিঘৰ মানুহৰ মানে অনিষ্ট কৰিলে এতিয়া অনুদানৰ ঘৰ ভাঙি থৈছে তেওঁলোক ক'ত থাকিব কেনেকৈ থাকিব তাৰ এটা উচিত ব্যৱস্থা কৰিব লাগে আৰু আমাৰ মহকুমা অধিপতিলৈ মোৰ এটা অনুৰোধ থাকিল যে তেওঁলোকৰ মানে তৎকালীনভাৱে তেওঁলোকৰ থকাৰ এটা বাসগৃহৰ ব্যৱস্থা কৰিব লাগে আৰু খোৱাৰ ব্যৱস্থা কৰিব লাগে একোৱে নাই ধান পাতি একোৱে নাই গতিকে আমি ৰাইজ হিচাপে আমি অনুদান কিবা এটা ৰাজহুৱাভাৱে তুলি তালি দিম কিন্তু সেইটোতো অস্থায়ীহে এইটো অস্থায়ী হ'ব স্থায়ীভাৱে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি থৈ গৈছে গতিকে স্থায়ীভাৱে তেওঁলোকৰ এই 4 ঘৰ মানুহৰ মানে স্থায়ী বাসস্থান এটা মানে দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটো মহকুমা অধিপতি আৰু আমাৰ উপায়ুক্ত মহোদয়লৈ মোৰ অনুৰোধ থাকিল নিশা মানে কিমানটা মানে প্ৰায় 11টামান বজাত গোটেই মানে 300-400 হাতী আহিছে ৰাইজ সজাগ আছে কাৰণেই মানে আমাৰ সিটো পাৰ হ'ব কলঙৰ সিটো পাৰ হ'ব নোৱাৰিলে কিমানটা মানে ঘৰ ভাঙিলে 4টা ঘৰ ভাঙিলে গোটেই এতিয়া আপোনালোকৰ ছবিত দেখুওৱা হ'ব 4টা ঘৰ ভাঙি দিছে আৰু অনুদানৰ ঘৰ এজন ভৱেনাথৰ অনুদানৰ ঘৰ ভাঙি দিছে গতিকে মই ভাবোঁ যে প্ৰশাসনে এইটো ত্বৰিত গতিত এইটো এটা উচিত ব্যৱস্থা ল'ব লাগে